নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, এই পোৱালিখিনি হৈছে সোণালী মুৰ্গীৰ পোৱালি আৰু ইহঁতৰ বয়স বৰ্তমান 20 দিন 21 দিন হৈছে। আজি ইহঁতে 20 দিন ধৰিলোঁ আৰু মই ইহঁতক প্ৰথম দিনৰ পৰা আজি 20 দিনলৈকে মই কেনেকৈ ৰাখিছোঁ আৰু কি দানা খুৱাইছোঁ আপোনালোকক জনাইছোঁ। আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব। প্ৰথম কথা যে মই এই পোৱালিকেইটা বাহিৰৰ পৰা কিনি আনিছোঁ আৰু এই পোৱালিকেইটা মই কিনি আনিছোঁ পাৰ পিছ 30 টকা লৈছে। আৰু প্ৰথম দিনা মই আনি কি ইহঁতক আমাৰ গুড় পানী বুলি কওঁ, গুড় মানে যিটো আমাৰ মিঠাই পানী অৰ্থাৎ গুড় পানী দিছোঁ প্ৰথম দিনা। আৰু নেক্সট 2 নম্বৰ দিনাখন মই ইহঁতক দিছোঁ যিটো এণ্টিবায়'টিক লেকজিন পাউডাৰ, সেই লেকজিন পাউডাৰটো ব্যৱহাৰ কৰিছোঁ, এটা টাইম ব্যৱহাৰ কৰিছোঁ। আৰু দানাটো মই ইহঁতক দিছোঁ প্ৰিষ্টেডাৰ দানাটো দিছোঁ সোনাগুল কোম্পানীৰ। আৰু 3 নম্বৰ দিনা মই ইহঁতক ভিমাৰেল মিক্স কৰি দিছোঁ পানীৰ লগত। তাৰপৰা 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ দিনা মই ইহঁতক 3 দিন অকল চাদা পানী দিছোঁ। চাদা পানী মানে ডাইৰেক্ট পানী দিছোঁ, তাত ঔষধ মেডিচিন একো ব্যৱহাৰ কৰা। আৰু 7 নম্বৰ দিনা মই ইহঁতক প্ৰথম ভেকচিন কৰিছোঁ, যিটো ৰাণীখেত F1 বুলি কয়। তাৰ ভিডিঅ'টো মই বনোৱা নহ'ল কাৰণ মই ঘৰত নাছিলোঁ, ঘৰ মানে ভেকচিনটো কৰিছোঁ। তাৰপিছত প্ৰথম ভেকচিন কৰাৰ লগে লগে মই ইহঁতক আকৌ মই যিটো আমাৰ অষ্টবেড আৰু ভিমাৰেল, অৰ্থাৎ অষ্টবেডটো হৈছে কেলছিয়ামৰ কাৰণে আৰু যিটো ভিমাৰেল সেইটো হৈছে মাল্টিভিটামিন, সেইটো মই দুটা মিক্স কৰি এক টাইম ব্যৱহাৰ কৰি আছোঁ। আৰু বৰ্তমান এতিয়া মই লেকজিন পাউডাৰটো সপ্তাহত এদিন দিওঁ আৰু এটা এণ্টিবায়'টিক আছে টেট্ৰাচাইক্লিন, সেইটো সপ্তাহত এদিন দি আছোঁ। আৰু ভিমাৰেল আৰু অষ্টবেড ডেইলি মিক্স কৰি দি আছোঁ। আপোনালোকেও এনেকৈ দিব পাৰে। আৰু ইহঁতৰ ওজন বৰ্তমান 150 গ্ৰাম হৈ গৈছে 20 দিনত বন্ধুসকল। আৰু মই ইহঁতক 2 নম্বৰ ভেকচিন কৰিছোঁ, যেতিয়া ইহঁতৰ বয়স 14 দিন হৈছিল তেতিয়া গাম্বুৰো ভেকচিন কৰিছোঁ, সেইটো চকুতে দিছোঁ। কিছুমানে পানীটো দিয়ে কিন্তু মই চকুতে দিছোঁ দুটা। আৰু আজি হৈছে 20 নম্বৰ দিন, 20 নম্বৰ 21 নম্বৰ আৰু গতিকে 3 নম্বৰ ভেকচিন বৰ্তমান দিয়া নাই, অহাকালি দিম। 3 নম্বৰ ভেকচিনটো এইটো পানীৰ লগত মিহলাই দিব লাগে, 4 নম্বৰটো পানীৰ লগত মিহলাই দিব লাগে। গতিকে এতিয়া মোৰ 3 নম্বৰ ভেকচিন কৰাৰ সময় হৈছে, অহাকালি কৰিম। আৰু ইয়াৰ উপৰি মই ইহঁতক এটা লিভাৰ জইনিক সেই মেডিচিনটো মাজে সময়ে দি আছোঁ, লিভাৰ জইনিক বুলি কয়। আৰু যিটো আমাৰ ভিমাৰেল আৰু অষ্টবেড এইটো ডেইলি 10 ml দি থাকিব পাৰে একদম ডাঙৰ হোৱালৈকে। সেইটো এটা মাল্টিভিটামিন হয় আৰু কেলছিয়ামৰ কাৰণে হয়। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে এনেকৈ কৰিবলৈ আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যোনে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব।